নমস্কাৰ এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে ওলাই আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰটো হৈছে 21,000 মাদ্ৰাছা শিক্ষকক দৰমহা দিবলৈ আদালতৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পিছতে সকা পালে হাজাৰ হাজাৰ মাদ্ৰাছা শিক্ষকে 8,000 মাদ্ৰাছাত নিয়োজিত হৈ আছিল 21,000 শিক্ষক দীৰ্ঘ সময়ৰ পৰা দৰমহা লাভ কৰা নাছিল হাজাৰ হাজাৰ মাদ্ৰাছা শিক্ষকে দৰমহা বিচাৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ লক্ষ্ণৌ বিচাৰপীঠত আবেদন কৰিছিল মাদ্ৰাছা শিক্ষকে আদালতে শিক্ষকসকলৰ পক্ষত ৰায় দিয়াৰ পিছতে সকাহ পালে হাজাৰ হাজাৰ শিক্ষকে উত্তৰ প্ৰদেশ চৰকাৰক মাদ্ৰাছা শিক্ষকক দৰমহা দিবলৈ নিৰ্দেশ দিয়ে আদালতে 21,000 মাদ্ৰাছা শিক্ষকক দৰমহা দিবলৈ আদালতৰ নিৰ্দেশ এই মুহূৰ্তৰ দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰিক্সাৱালা ঠেলাৱালাৰ সন্তানক বিনামূলীয়াকৈ পঢ়ুৱাব আজমলে শাক-পাচলি ব্যৱসায়ীৰ সন্তানকো শিক্ষাদান কৰিব আজমলে দৰিদ্ৰৰ সন্তানক প্ৰশাসনিক বিষয়া হিচাপে গঢ়ি তোলাৰ লক্ষ্য আজমলৰ 95% বেছি নম্বৰ পোৱা সকলক বিনামূলীয়াকৈ পঢ়ুৱাব আজমলে 100% বিনামূলীয়াকৈ পঢ়ুৱাব মেধা সম্পন্ন দৰিদ্ৰ শিক্ষাৰ্থীক দৰিদ্ৰ পিতৃ-মাতৃৰ সপোন বাস্তৱত পৰিণত কৰাৰ লক্ষ্য ইতিমধ্যে লৈছে আজমলে ৰিক্সাৱালা ঠেলাৱালাৰ সন্তানক বিনামূলীয়াকৈ পঢ়ুৱাব এতিয়াৰে পৰা আজমলে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰেলপথ অৱৰোধ কৰিছে হাজাৰ হাজাৰ কৃষকৰ আন্দোলনত বন্ধ হৈ পৰিছে ৰেল সেৱা কেন্দ্ৰৰে আলোচনা সফল নহলে দিল্লীলৈ ওলাব হাজাৰ হাজাৰ কৃষক সম্ভু সীমান্তত এতিয়াও হাজাৰ হাজাৰ কৃষকে কৰিছে অপেক্ষা পাঞ্জাৱত ৰেল ৰকো আন্দোলন আৰম্ভ কৰিছে পাঞ্জাৱৰ কৃষকে ৰেলৰ চিৰিত বহি পৰিছে হাজাৰ হাজাৰ কৃষক সম্ভু সীমান্তত প্ৰতিবাদী কৃষকৰ প্ৰতিবাদত নিক্ষেপ কৰা হৈছে কন্দুৱা গেছ ধাৰাবাহিক কন্দুৱা গেছ নিক্ষেপ কৰি প্ৰতিবাদ বন্ধ কৰাৰ চেষ্টা প্ৰশাসনৰ সিংঘু সীমান্ত টিকৰি সীমান্ত গাজীপুৰ সীমান্তত উত্তাল প্ৰতিবাদত নামি পৰিছে কৃষক ৰেলপথ অৱৰোধ কৰিছে ইতিমধ্যে হাজাৰ হাজাৰ কৃষকে এই মুহূৰ্তৰ আন এক বিশেষকৈ গুৰুত্বপূৰ্ণ খবৰটো হৈছে পুনৰ নতুনকৈ আহিব অৰুণোদয় প্ৰতি বছৰে অৰুণোদয়ে পাব নতুনত্ব পুৰণা অৰুণোদয় আৰু নাথাকিব বছৰে বছৰে সলনি হ'ব অৰুণোদয় ৰেচন কাৰ্ড থকা সকলো পৰিয়ালে পাব অৰুণোদয় আঁচনি অৰুণোদয়ক লৈ পুনৰ ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ নতুনকৈ আহিব অৰুণোদয় আঁচনি এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে মছজিদ উচ্ছেদক লৈ আদালতৰ প্ৰশ্ন কি কাৰণত পুৰণা মছজিদ ভাঙিবলৈ ওলাইছে শ বছৰ পুৰণা মছজিদ ভঙাৰ কাৰণ কি দিল্লী উচ্চ ন্যায়ালয়ে প্ৰশ্ন কৰিলে প্ৰশাসনক কি নীতিৰ আধাৰত আপোনালোকে মছজিদৰ বিৰুদ্ধে উচ্ছেদ চলাবলৈ সাজু হৈছে দিল্লী পৌৰ নিগমৰ অধিবক্তা কেইবাটাও প্ৰশ্ন দিল্লী উচ্চ ন্যায়ালয়ৰ মাদ্ৰাছা আৰু মছজিদ ভঙাৰ ক্ষেত্ৰত উত্তৰ বিচাৰিলে আদালতে মাদ্ৰাছা ভঙাৰ বাবে আবেদন দাখিল কৰিছিল পৌৰ নিগমৰ তৰফৰ পৰা যোৱা অধিবক্তাই মছজিদ আৰু মাদ্ৰাছা সমিতিৰ উত্তৰৰ পিছতহে লোৱা হ'ব সিদ্ধান্ত দাখিল কৰা আবেদনৰ ওপৰত জাননী জাৰি কৰিলে আদালতে 10 দিনৰ ভিতৰত উত্তৰ দিবলৈ নিৰ্দেশ সমিতিক 29 ফেব্ৰুৱাৰীত আবেদনৰ ওপৰত ৰায় দিব দিল্লী উচ্চ ন্যায়ালয়ে মছজিদ উচ্ছেদক লৈ আদালতৰ প্ৰশ্ন কি কাৰণত পুৰণা মছজিদ ভাঙিবলৈ ওলাইছে এই মুহূৰ্তৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰটো হৈছে শীঘ্ৰেই যুৱক যুৱতীৰ একাউণ্টত জমা হ'ব 2 লাখ টকা মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিক লৈ ডাঙৰ ঘোষণা নিবনুৱা যুৱক যুৱতীয়ে পাব 2 লাখকৈ টকা ইয়াৰে 1 লাখ টকা দিব চৰকাৰে বাকি 1 লাখ টকা 10 বছৰৰ ভিতৰত ঘূৰাই দিব লাগিব এই যুৱক যুৱতীসকলক বাছনিৰ পিছত দিয়া হ'ব ব্যৱসায়ৰ প্ৰশিক্ষণ প্ৰতি বছৰে লাভ কৰিব এই আঁচনিখনৰ দুটা ভাগ আছে ইঞ্জিনিয়াৰ কৃষি ভেটেনাৰী পাছ কৰা সকলে লাভ কৰিব 5 লাখ টকা 5 লাখৰ 2.5 লাখ টকা দিব চৰকাৰে 8 মাৰ্চত লাভ কৰিব 5 লাখ টকা শীঘ্ৰেই যুৱক যুৱতীৰ একাউণ্টত জমা হ'ব 2 লাখকৈ টকা